জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ ৰাহুল গান্ধীৰ এক ডাঙৰ মন্তব্য। তেওঁ কৈছে যে 100টা ইঞ্জিনিয়াৰৰ 80টাই কৈছে নিবনুৱা আৰু 1000 মেধাৱী শিক্ষাৰ্থীৰ 12জনৰহে ভাল চাকৰি আৰু পঢ়া শুনা কৰিলেই সংস্থাপন পোৱাটো ছিষ্টেমৰ ডাঙৰ ফাঁকি বুলি এতিয়া মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। লগতে তেওঁ কৈছে যে পঢ়া শুনা কৰিলেই চাকৰি পোৱাটো এই শিক্ষা ব্যৱস্থাৰ এটি ডাঙৰ ফাঁকি আৰু শিক্ষাৰ্থীৰ সপোন কেতিয়াও পূৰণ হ'ব নিদিয়ে এই শিক্ষা ব্যৱস্থাই। আৰু ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাক লৈ এইবাৰ ৰাহুল গান্ধীয়ে কি মন্তব্য কৰিছে আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজিৰ দিনত 100টা ইঞ্জিনিয়াৰৰ ভিতৰত 80টাই হৈছে নিবনুৱা আৰু পঢ়া শুনা কৰিলেই চাকৰি পোৱাটো এই শিক্ষা ব্যৱস্থাৰ এটি ডাঙৰ ফাঁকি। 1000 মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ 12জনহে এটা ভাল দৰমহাৰ চাকৰি কৰে আৰু ভাৰতৰ এই ছিষ্টেম কেতিয়া সলনি হ'ব তাক লৈ এতিয়া প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে। ভাৰতৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক হতাশাত পেলায় আৰু শিক্ষাৰ্থীৰ কোনো এটা আশাকেই আমাৰ ছিষ্টেমে সন্মান নকৰে। লগতে তেওঁ কৈছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে এক নতুন অভিযান আৰু ৰাজস্থানৰ কোটাত শিক্ষাৰ্থীসকলৰ লগত ৰাহুল গান্ধীৰ বৃহৎ সমাৱেশ আৰু ছেভ এডুকেশ্যন ছেভ ইয়ৰ ফিউচাৰ সমাৱেশত ডাঙৰ মন্তব্য এইবাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। আৰু কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে চৰমপন্থা গ্ৰহণ নকৰে সেয়া নিশ্চিত কৰিব লাগিব আৰু শিক্ষাৰ্থীৰ সপোন কেতিয়াও পূৰণ হ'ব নিদিয়ে এইখন শিক্ষা ব্যৱস্থাই। আৰু এইবাৰ ৰাহুল গান্ধীৰ এনে ডাঙৰ মন্তব্য আমি শুনিবলৈ পাইছোঁ আৰু ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা ধ্বংসৰ গৰাহলৈ গৈছে বুলি ৰাহুল গান্ধীয়ে কেতবোৰ মন্তব্য কৰিছে। লগতে কৈছে যে ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থা অতি ব্যয়বহুল হৈছে আৰু ভাৰতৰ শিক্ষা ব্যৱস্থাই দুখীয়া মধ্যবিত্তৰ পৰা এটা পৰীক্ষাৰ বাবতেই লয় সমগ্ৰ শিক্ষা খণ্ডৰ বাজেট। 22 লাখ পৰীক্ষাৰ্থীয়ে নীটৰ পৰীক্ষাত বকে আৰু এইসমূহ পৰিয়ালৰ পৰা চৰকাৰে লয় 1,32,000 কোটি টকা আৰু সেইসমূহ টকাই ভাৰতৰ সমগ্ৰ শিক্ষাৰ বাজেট বুলি তেওঁ মন্তব্য কৰিছে। আৰু আজিৰ দিনত 100টা ইঞ্জিনিয়াৰৰ ভিতৰতেই 80জনে হৈছে 80টাই নিবনুৱা আৰু পঢ়া শুনা কৰি চাকৰি পোৱাটো এই শিক্ষা ব্যৱস্থাৰ এটা ডাঙৰ ফাঁকি বুলি কৈছে। লগতে তেওঁ কৈছে যে 1000 মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ 12জনেহে এটা ভাল দৰমহাৰ চাকৰি কৰে আৰু শিক্ষাৰ্থীৰ সপোন কেতিয়াও পূৰণ হ'ব নিদিয়ে এই শিক্ষা ব্যৱস্থাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ মচি পেলোৱা হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি। দুখ প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ আৰু মহানগৰীক ৰূপ প্ৰদানৰ নামত GMCৰ কাৰ্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু বিদেশী অতিথিক আদৰাৰ বাবে প্ৰশাসনে মচি পেলালে গণেশগুৰিত থকা জুবিনৰ সেই ফটো। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। গৰিমা শইকীয়া গাৰ্গে কৈছে যে জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কৰ্দৰ্য ৰূপ দিছিলনে? মুচি পেলোৱাৰ পিছত গুৱাহাটীয়ে সুন্দৰ ৰূপ পালে নহয়নে? এনে মন্তব্য কৰিছে এইবাৰ গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দুখ প্ৰকাশ কৰি এনে মন্তব্য কৰিছে। আৰু জুবিন গাৰ্গৰ ৱাল পেইণ্টিং প্ৰশাসনে মুচি পেলোৱাক লৈ প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট আমি দেখিবলৈ পাইছোঁ আৰু ছবিখনৰ দৰে মানুহৰ হৃদয়ৰ পৰা জুবিনক মুচিব পাৰিব জানো তাক লৈ প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু দুখ লাগিছে কিন্তু খং বা ক্ষোভ নাই বুলি গৰিমা শইকীয়া গাৰ্গে ফেচবুক যোগে কেতবোৰ মন্তব্য কৰিছে। আৰু জুবিনে মনে প্ৰাণে আবেগে বিবেগে সকলোতে শিপাই আছে আৰু সৌন্দৰ্য বৰ্ধনৰ নামত প্ৰাণৰ শিল্পীৰ ফটো মুচি দিয়াক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। বিদেশী অতিথিক আদৰাৰ বাবে প্ৰশাসনে মুচিলে গণেশগুৰিত থকা জুবিনৰ ফটো। আমি জনাইছোঁ এটি ব্ৰেকিং নিউজ। এইবাৰ মুচি পেলোৱা হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটো আৰু এইবাৰ দুখ প্ৰকাশ কৰি গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট দেখিবলৈ পোৱা গৈছে আৰু মহানগৰীক ৰূপ প্ৰদানৰ নামত GMCৰ কাৰ্যক লৈ এইবাৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।
সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। জীৱিকাৰ সন্ধানত আপুনি এতিয়াৰে পৰা বাহিৰলৈ যাব নালাগে। জীৱিকাৰ সন্ধানত থকা প্ৰতিগৰাকী অসমীয়াই কৰিব পাৰিব কাম আৰু 125 দিনৰ ভিতৰতেই নিশ্চিত কৰ্মসংস্থাপনৰ গেৰেণ্টি দিলে এইবাৰ বিজেপি চৰকাৰে। 1 জুলাইৰ পৰা সকলো গ্ৰামাঞ্চলৰ লোক নিয়োগ হ'ব পাৰিব কামত আৰু নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান গ্ৰামীণৰ এই পদক্ষেপ ভিবিজি ৰামজী আঁচনিৰ দ্বাৰা 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদান কৰা হ'ব। আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে লাখ লাখ লোকক সংস্থাপন দিব এইখন চৰকাৰে আৰু অসমৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ বাবে বিনিয়োগ 2144 কোটি টকা। আৰু সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান গ্ৰামীণৰ এই বিশেষ পদক্ষেপ ভিবিজি ৰামজী আঁচনিৰ দ্বাৰা 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদান কৰা হ'ব আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে লাখ লাখ লোকক সংস্থাপন দিব এইখন চৰকাৰে আৰু অসমৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ বাবে বিনিয়োগ 2144 কোটি টকা। আৰু সামাজিক মাধ্যমত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা।